হেল্ল' এভৰিৱান, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালে আছে। আজি আহিছোঁ ডিব্ৰুগড়লৈ বুলি, আৰু ঘৰুৱা অলপ বজাৰ আছিলে, তাকেই কৰোঁ বুলি ডিব্ৰুগড়লৈ ওলাই আহিছোঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। প্ৰথমে আহি আমি বিশাল মাৰ্কেটত সোমালোঁ। প্ৰথমে মাৰ্কেটলৈ সোমাই মই চালোঁ কাপোৰ। মোৰ দুযোৰমান কাপোৰ বিশেষ ঘৰত পিন্ধিবৰ কাৰণে প্ৰয়োজন হৈ আছিলে, সেইকাৰণে ভাবিলোঁ বিশালতে চাই লওঁ। ভাল লাগিছে। গৰম কাপোৰবিলাকো বহুত ধুনীয়া ধুনীয়া আহিছে, আপোনালোকে ল'ব পাৰে যদি ল'ব বিচাৰে। কুশন নেকি? বিশালৰ পৰা ওলাই আহি আমি খালোঁ ফুচকা। ফুচকা আকৌ নাখালে ভাল নালাগে নহয়। আৰু এতিয়া গৈ আছোঁ প্ৰকাশ বজাৰলৈ। প্ৰকাশ বজাৰলৈ গৈছোঁ মানে কি হয়, তাত অলপ ঘৰুৱা বজাৰো কৰিম। মা মছলাবিলাক ল'বলৈ আছে, লগতে ফল মূলৰ অলপ বজাৰ কৰিবলৈও আছে। তাৰপিছত সোমালোঁ লাইটৰ দোকানত। দিৱালীটো আহি পালেহি ন, লাইটটো লাগিবই, সেইকাৰণে ডিব্ৰুগড়লৈ আহিছোঁ যেতিয়া লাইটটো একেবাৰে লৈ যাওঁ বুলি ভাবিলোঁ। বজাৰ কৰি আহি আমি এখনত ৰেষ্টুৰেণ্ট সোমালোঁ। ডেভিল বাৰ্গাৰ বুলি এখন আছে, 7 হেভেনৰ ওপৰত আছে, আপোনালোকে তালৈ যাব পাৰে। বহুত ধুনীয়া হয়, বহুত ধুনীয়া ধুনীয়া এনিমি পিকচাৰবিলাক লগাই ৰাখিছে। ডেক'ৰেশ্যনবিলাক ইমানেই ধুনীয়া কৰিছে নহয়, মানে দেখি বহুত বেছি ভাল লাগিছে। আৰু ইয়াতে বহুত ধৰণৰ কোৰিয়ান ফুড পোৱা যায়। যদি আপোনালোকৰ কোৰিয়ান ডিছ খাবলৈ মন যায়, তেনেহ'লে আপোনালোকে ডেভিল বাৰ্গাৰলৈ আহিব পাৰে। আৰু তেওঁলোকৰ ষ্টাফবিলাকো বহুত বেছি ভাল হয়। আৰু আপোনালোকে বাহিৰৰ এই বেলকনিটো খাব পাৰে, তাতো বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিলে এনেকৈ ইয়াত গেম খেলিব পাৰিব।
আৰু আমি ইয়াতে বহুত এনজয় কৰিলোঁ, বহুত বেছি ভাল লাগিলে। তাৰপিছতে আমি অৰ্ডাৰ কৰাবিলাকো আহিলে। আমি স্পেচিয়েল ৰামিয়েন অৰ্ডাৰ কৰিছিলোঁ, লগতে পিজ্জা এটা আৰু মকটেল দুটা অৰ্ডাৰ কৰিছিলোঁ। খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি আছিলে। আৰু মই বিশেষকৈ ৰামিয়েনটো খাই বেছি ভাল পালোঁ। তাৰপিছতে আমি ঘৰলৈ বুলি ওলাওঁতে বহুত দেৰিয়ে হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বাই বাই।